নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আজি মই ভিডিঅ'টোত লৈ আহিছোঁ আপোনালোকৰ বাবে চিনোনিম আৰু এণ্টনিমছৰ ওপৰত কিছুমান কুৱেশ্যন। গতিকে এই চিনোনিম আৰু এণ্টনিম বা সমাৰ্থক শব্দ বা বিপৰীত শব্দ ইয়াৰ পৰা 4টা প্ৰশ্ন, দুটাকৈ 4টা প্ৰশ্ন পৰীক্ষাত অহা দেখা যায়। গতিকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। 4টা নহ'লেও যাতে এই ভিডিঅ'টোৰ পৰা 3টা প্ৰশ্ন হ'লেও যাতে আহে এক্সামত, সেইটোৰ কাৰণে ভিডিঅ'টো ভালদৰে চাব। গতিকে আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, চুজ দ্য চিনোনিম অফ দ্য ৱৰ্ড হেপী। হেপী শব্দটোৰ চিনোনিম বা সমাৰ্থক শব্দ কোনটো? তলৰ এই ছেড, এংগ্ৰি, জয়ফুল, টায়াৰ্ড এই 4টাৰ কোনটো? হেপী মানে আমি জানো সুখী। গতিকে অপশ্যনবোৰত আছে ছেড, এংগ্ৰি। ছেড মানে দুখিত, এংগ্ৰি মানে খং, টায়াৰ্ড মানে তো ভাগৰা, আৰু জয়ফুল মানেও সুখী হয়। গতিকে ইয়াৰ এনচাৰটো হ'ব চি, জয়ফুল। হেপীৰ সমাৰ্থক শব্দ হ'ল জয়ফুল। আৰু অপশ্যনত জয়ফুল নাথাকি ব্লিছফুল, চেয়াৰফুল, ব্লেছড এনেকুৱা ধৰণৰ থাকিব পাৰে। গতিকে চিনোনিম, হেপীৰ চিনোনিম জয়ফুলো হয়, ব্লিছফুলো হয়, চেয়াৰফুলো হয়, ব্লেছডো হয়। গতিকে এইটো মনত ৰাখিব। যদি অপশ্যনত জয়ফুল নাথাকি ব্লিছফুল থাকে, ব্লিছফুল হ'ব, বা চেয়াৰফুল থাকিলে চেয়াৰফুল হ'ব। গতিকে হেপী মানে সুখী, আৰু জয়ফুল মানে সুখী, আৰু ব্লিছফুল, চেয়াৰফুল, ব্লেছড এই তিনিটাৰো অৰ্থ সুখী। ঠিক আছে, নেক্সট কুৱেশ্যন লৈ আহিছোঁ। চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড কোল্ড। কোল্ডৰ এণ্টনিম বা বিপৰীত শব্দ কোনটো? তলৰ এই 4টাৰ কোনটো? গতিকে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, হট। কোল্ডৰ বিপৰীত শব্দ হট, এইটো আমি সকলোৱে জানো। আৰু হট নাথাকি ৱাৰ্মো থাকিব পাৰে। যদি ৱাৰ্ম থাকে তেতিয়াহ'লে ৱাৰ্মটো কাৰেক্ট এনচাৰ হ'ব। যদি হট থাকে হট এনচাৰ হ'ব, ৱাৰ্ম থাকিলে ৱাৰ্ম এনচাৰ হ'ব। নেক্সট কুৱেশ্যন, চুজ দ্য চিনোনিম অফ দ্য ৱৰ্ড স্মাৰ্ট। স্মাৰ্ট শব্দটোৰ সমাৰ্থক শব্দ বা চিনোনিম শব্দ তলৰ কোনটো? স্মাৰ্ট মানে আমি সকলোৱে জানো। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ক্লেভাৰ। স্মাৰ্ট বা ক্লেভাৰ একেয়ে, বা ক্লেভাৰ নাথাকি ইণ্টেলিজেণ্টো থাকিব পাৰে। ইণ্টেলিজেণ্ট থাকিলে ইণ্টেলিজেণ্ট, ব্ৰিলিয়েণ্ট হ'ব, টেলেণ্টেড হ'ব, জেনিয়াছ হ'ব। এইকেইটা যদি থাকে এইকেইটা এনচাৰ হ'ব ইণ্টেলিজেণ্ট, ব্ৰিলিয়েণ্ট, টেলেণ্টেড, জেনিয়াছ বা ক্লেভাৰ। গতিকে স্মাৰ্টৰ চিনোনিম এইকেইটা চিনোনিম শব্দ। নেক্সট কুৱেশ্যন, চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড ষ্ট্ৰং। ষ্ট্ৰং শব্দটোৰ এণ্টনিম বা বিপৰীত শব্দ কোনটো? গতিকে ষ্ট্ৰং মানে আমি সকলোৱে জানো ইয়াৰ অৰ্থটো বা অসমীয়াটো। গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, উইক। ষ্ট্ৰঙৰ বিপৰীত উইক। নেক্সট কুৱেশ্যন, চুজ দ্য চিনোনিম অফ দ্য ৱৰ্ড ব্ৰেভ। ব্ৰেভৰ চিনোনিম বা সমাৰ্থক শব্দ কোনটো? ব্ৰেভ মানে হ'ল সাহস বা সাহসী। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ফিয়াৰলেছ। ফিয়াৰলেছ বা যোনে ভয় নকৰে সেইটোৱেতো ব্ৰেভ, সাহসী। গতিকে ফিয়াৰলেছটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। বা ফিয়াৰলেছ নাথাকি কিন্তু ভেলিয়েণ্ট, ডেয়াৰিং বা কাৰেজিয়াছো থাকিব পাৰে। গতিকে ব্ৰেভৰ চিনোনিম ফিয়াৰলেছ, কাৰেজিয়াছ, ডেয়াৰিং আৰু ভেলিয়েণ্ট এইকেইটা চিনোনিম ৱৰ্ড। নেক্সট কুৱেশ্যন, চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড লাইট। লাইট শব্দটোৰ এণ্টনিম বা বিপৰীত শব্দ কোনটো? এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, হেভি। লাইটৰ বিপৰীত শব্দ হেভি। নেক্সট কুৱেশ্যন, চুজ দ্য চিনোনিম অফ দ্য ৱৰ্ড বিগিন। এইটো জানোৱেই আমি সকলোৱে, বা আপুনিও জানে। বিগিনৰ চিনোনিম বা সমাৰ্থক শব্দ ষ্টাৰ্ট। নেক্সট কুৱেশ্যন, চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড এমটি। এমটি শব্দটোৰ বিপৰীত শব্দ কোনটো? ইয়াত অপশ্যনবোৰৰ ভিতৰত ফুল, অপেন, স্মল, ক্লিন এইবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ফুল। এমটি মানে খালী আৰু ফুল মানে ভৰ্তি। নেক্সট কুৱেশ্যন, চুজ দ্য চিনোনিম অফ দ্য ৱৰ্ড স্মল। স্মল শব্দটোৰ চিনোনিম বা সমাৰ্থক শব্দ কোনটো? গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, টাইনি। স্মল মানে সৰু, টাইনি মানেও সৰু, আৰু
ইয়াৰ যদি টাইনি নাথাকে মিনি যদি থাকে অপশ্যনত তেতিয়াহ'লে মিনিটো ইয়াৰ এনচাৰ হ'ব মিনি মানেও স্মল টাইনি মানেও স্মল নেক্সট কুৱেশ্যন চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড আৰ্লি আৰ্লি শব্দটোৰ বিপৰীত শব্দ কোনটো আৰ্লি মানে হ'ল সোনকাল আৰু ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ লেট লেট মানে পলম বা দেৰি গতিকে আৰ্লি মানে সোনকাল আৰ্লিৰ এণ্টনিম বিপৰীত শব্দ হ'ল লেট নেক্সট কুৱেশ্যন চুজ দ্য চিননিম অফ দ্য ৱৰ্ড কুইক কুইক শব্দটোৰ চিননিম বা সমাৰ্থক শব্দ কোনটো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ ফাষ্ট কুইকৰ চিননিম হ'ল ফাষ্ট চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড টল টল শব্দটোৰ বিপৰীত শব্দ বা এণ্টনিম শব্দ কোনটো তল মানে আমি সকলোৱে জানো ওখ গতিকে তলৰ বিপৰীত হ'ব অপশ্যন নাম্বাৰ এ শ্বৰ্ট নেক্সট কুৱেশ্যন চুজ দ্য চিননিম অফ দ্য ৱৰ্ড এংগ্ৰি এংগ্ৰি শব্দটোৰ সমাৰ্থক শব্দ বা বিপৰীত শব্দ কোনটো গতিকে এংগ্ৰি মানে যিহেতু খং কৰা গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ ফিউৰিয়াছ ফিউৰিয়াছ মানেও খং গতিকে বাকী অপশ্যনকেইটাতো নহয়ে হেপী মানে সুখী কাম মানে এক্সাইটেড মানে আমি যে হেঁপাহেৰে আগ্ৰহী সেইটো এক্সাইটেড গতিকে নেক্সট কুৱেশ্যনলৈ আহিছোঁ চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড বিউটিফুল বিউটিফুল শব্দটোৰ এণ্টনিম বা বিপৰীত শব্দ কোনটো গতিকে অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি আগলি এইটো জানোৱে আমি আপুনিও জানে বিউটিফুলৰ বিপৰীত আগলি নেক্সট কুৱেশ্যন চুজ দ্য চিননিম অফ দ্য ৱৰ্ড ডিফিকাল্ট ডিফিকাল্ট শব্দটোৰ সমাৰ্থক শব্দ বা চিননিম শব্দ কোনটো গতিকে আমি জানো ডিফিকাল্ট মানে টান বা কঠোৰ গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ হাৰ্ড হাৰ্ড মানেও টান কঠোৰ ডিফিকাল্ট মানেও টান কঠোৰ নেক্সট কুৱেশ্যন চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড ফাষ্ট ফাষ্ট শব্দটোৰ বিপৰীত শব্দ কোনটো এইটো চাগে দেখিয়ে গম পাইছে অপশ্যনকেইটা গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ শ্ল' ফাষ্টৰ বিপৰীত বা এণ্টনিম শ্ল' নেক্সট কুৱেশ্যন চুজ দ্য চিননিম অফ দ্য ৱৰ্ড ক্লিন ক্লিন শব্দটোৰ সমাৰ্থক শব্দ বা চিননিম ৱৰ্ড কোনটো গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি টাইডি টাইডি হ'ল ক্লিন শব্দটোৰ চিননিম বা সমাৰ্থক শব্দ নেক্সট কুৱেশ্যন চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড ব্ৰাইট ব্ৰাইট শব্দটোৰ বিপৰীত শব্দ কোনটো গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ ডাল নেক্সট কুৱেশ্যন চুজ দ্য চিননিম অফ দ্য ৱৰ্ড লাভ লাভ শব্দটোৰ সমাৰ্থক শব্দ বা চিননিম ৱৰ্ড কোনটো গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ বি গিকুল নেক্সট কুৱেশ্যন চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড চেফ চেফ শব্দটোৰ বিপৰীত শব্দ কোনটো চেফ শব্দটোৰ বিপৰীত শব্দ হ'ল ডেঞ্জাৰাছ গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি ডেঞ্জাৰাছ ডেঞ্জাৰাছটো হ'ব চেফৰ এণ্টনিম নেক্সট কুৱেশ্যন চুজ দ্য চিননিম অফ দ্য ৱৰ্ড ৰান ৰান শব্দটোৰ সমাৰ্থক শব্দ কোনটো গতিকে ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি স্প্ৰিণ্ট স্প্ৰিণ্ট হ'ল ৰানৰ চিননিম ৱৰ্ড মানে স্প্ৰিণ্টে এইটোৱে বুজায় যে মানে আমি একদম হাই স্পীডত যদি ৰানিং কৰোঁ সেইটোক স্প্ৰিণ্ট বুলি কয় এনেই ৰান মানেতো দৌৰাই যদি আমি হাই স্পীডত দৌৰোঁ তেতিয়া সেইটোক স্প্ৰিণ্ট বুলি কয় গতিকে চিননিমটো স্প্ৰিণ্ট হ'ব ৰানৰ নেক্সট কুৱেশ্যন চুজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড ছফ্ট ছফ্ট শব্দটোৰ বিপৰীত শব্দ কোনটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ হাৰ্ড ছফ্ট শব্দৰ এণ্টনিম বা বিপৰীত শব্দ হাৰ্ড চুজ দ্য চিননিম অফ দ্য ৱৰ্ড ফ্ৰেণ্ড ফ্ৰেণ্ড শব্দটোৰ চিননিম শব্দ বা সমাৰ্থক শব্দ কোনটো গতিকে ইয়াৰ ফ্ৰেণ্ডৰ চিননিম বা সমাৰ্থক শব্দ হ'ব কম্পেনিয়ন
গতিকে আজিৰ এইটো লাষ্ট কুৱেশ্যন চুজ দ্য চিননিম অফ দ্য ৱৰ্ড জাম্প ইয়াৰে মই এনচাৰটো মই কৈ নিদিওঁ ইয়াৰ এনচাৰটো আপুনি কমেণ্ট কৰি জনাওক এই জাম্প শব্দটোৰ চিননিম শব্দ কোনটো হ'ব আপুনি কমেণ্ট কৰি জনাওক নেক্সট ভিডিঅ'ত মই ইয়াৰ এনচাৰটো কৈ দিম বা মই কমেণ্টত এনচাৰটো কৈ দিম আপুনি কমেণ্ট কৰি জনাওক জাম্প শব্দটোৰ চিননিম শব্দ কোনটো গতিকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি নিশ্চয় জনাব যাতে আগলৈ ভিডিঅ' বনাবলৈ মই উৎসাহ পাওঁ গতিকে ভিডিঅ'টো চাই জনাব কেনেকুৱা পালে আৰু যদি নতুনকৈ আহিছে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ